ল'ৰা দুটা যদি মানে আমাৰ আগত আপোনালোকৰ সন্মুখত এনেকে নেখাই চিকিৎসাৰ অভাৱত যদি ঘৰত থাকি চটপটাই মৰিব লগা হয় তাতকে বেছি দুখ লগা কথা আৰু একো নাই। আহিয়ান আৰু আবিয়ানক মানে গাখীৰ খুৱাইছে। মাতৃ অবিহনে এটা ল'ৰা জীয়াই থকাটো কিমান কষ্টকৰ আমি সকলোৱে জানো। এখনো আপনি যদি দেখতে এরারে দুধ খাওয়া নিয়র পয়সার অভাবে এই বাচ্চানি কিন্তু আর বর্তমানে এখন এই বাচ্চানি কিন্তু মানে আপনার খানি দেওয়া যান না। আর ডাক্তারের পরামর্শ হিসাবে এই বাচ্চাগুলা মার লগে জিএমসি থাকতে লাগছিল, কিন্তু মার চিকিৎসা করতা না বাচ্চানি তো চিকিৎসা করতা। হয়, আসসালামু আলাইকুম বন্ধুসকল। গোলাইপাৰা গাঁৱৰ তৰফৰ পৰা হয়, অৰ্থাৎ এইটো হামচায়াৰ সকলো ৰাইজৰ তৰফৰ পৰা হয়। মই আজি এই ভিডিঅ'ত আপোনালোকক এটা অনুৰোধ জনাইছোঁ। সকল আপোনালোকে চবে জানে ইতিমধ্যে আমাৰ আবিয়ান আৰু আহিয়ানৰ মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সকলোৱে ইতিমধ্যে হয়তো অৱগত হৈছে আৰু বহুতে হয়তো এইটো বিষয়ত নাজানে। বন্ধুসকল, আবিয়ান আৰু আহিয়ানৰ যিটো গড় আছে, মই যিটো গড়ত বৰ্তমান আছোঁ, সেই গড়টো তেওঁলোকৰ দেউতাই বিক্ৰী কৰি মাকৰ চিকিৎসাধীন অৱস্থাত বৰ্তমান গুৱাহাটীত আছে। আৰু এনেকুৱা এটা অৱস্থা আমি বৰ্তমান আনফৰ ফাউণ্ডেশ্যন, মৰকজুল মাৰিফ, আমাৰ উদালি ক্ৰীড়া সন্থা, পপুলাৰ একাডেমি, তিনিআলি অনক্স ক্লাব, লংকাৰ ড্ৰাইভাৰ সন্থা, লংকাৰ মালিক সন্থা, সকলোক আমি এখন পত্ৰ লিখিছোঁ, আবেদন লিখিছোঁ, অৰ্থাৎ গোলাইপাৰা হামচায়াৰ তৰফৰ পৰা। বন্ধুসকল, আমি সকলোৱে জানো মানুহে মানুহৰ বাবে আজি দেখিব পাৰিছে, আজি ইয়াত যিমানজন মানুহ আছে এজনো এইটো ঘৰৰ কোনো সম্পৰ্কৰ মানুহ নহয়। এই মানুহবিলাক গাঁৱৰ ৰাইজ হয় আৰু সকলো গাঁৱৰ ৰাইজে এইটো পৰিয়ালক যথেষ্ট সহায় কৰিছে। এই চাওক, এইজনী হৈছে গাঁৱৰ বেলেগ মানুহ, মহিলাজনী আৰু আবিয়ানক মানে গাখীৰ খুৱাইছে। মাতৃ অবিহনে এটা ল'ৰা জীয়াই থকাটো কিমান কষ্টকৰ আমি সকলোৱে নিজৰ মাতৃৰে গাখীৰ খাই ডাঙৰ দীঘল হৈছে। আজি গাখীৰ অবিহনে আমি ল'ৰা দুটাক কেনেকৈ বচাব পাৰি, ডক্টৰৰ পৰামৰ্শ মতে ল'ৰা দুয়োটা আৰু মাতৃৰে প্ৰায় 4-5 লাখ টকাৰ প্ৰয়োজন। যিটো সময়ত সৰু সৰু ল'ৰা দুটা থাকিব লাগিছিল হস্পিটেলৰ ICUত, আৰু সেইটো সময়ত চাওক ঘৰত এনেকুৱা গাঁৱৰ মহিলা আৰু গাঁৱৰ এজন দাদাই এনেকুৱা বিচনা মাৰি আছে। বৰ কি কৰিম, ভাষাহীন, আমাৰো কোনো উপায় নাই। আমি ৰাইজৰ অৱশেষত কাপ চাপিছোঁ। আশা কৰোঁ উদালিবাসী অঞ্চলে এই ভিডিঅ'ৰ জৰিয়তে আৰু অলপ সঁহাৰি জনাব। মোৰ সৈতে এজন চাচা কেইটা কৈতে চাইবে আমাৰ অঞ্চলৰ ভাই বন্ধুসকলৰে। আমি দেশবাসী সমস্ত জনসাধারণ সমস্তর কাছে আমি কথা কইতাম চাই, বর্তমানে যে বাড়িত আমরা বর্তমানে উবাদ আছি, এই বাড়ির যে মালিক আলী আহমদ সাহেব খুব আপনার গরিব মানুষ, দিন হাজিরা খাওয়া ও অবস্থাত বর্তমানে টান যে বর্তমানে আপনার পরিবারও আজ থেকে কতদিন 15 দিন আগে 2জন বাচ্চা, 27 দিন হয়ে গেছে বাচ্চা দুটার। এই দুটা আপনার যে স্ক্রিনে দেখতে পারতা, এই 10টা বাচ্চা একমাত্র আল্লাহ তার জানটা ভিতরে রাখছে, কিন্তু এমনি কিছু নাই। ও এখনো আপনার যে দেখতে এরারে দুধ খাওয়া নিয়র পয়সার অভাবে এই বাচ্চানি কিন্তু আর বর্তমানে এখন এই বাচ্চানি কিন্তু মানে আপনার খানি দেওয়া যান না। আর ডাক্তারের পরামর্শ হিসাবে এই বাচ্চাগুলা মার লগে জিএমসি থাকতে লাগছিল, কিন্তু মার চিকিৎসা করতা না বাচ্চানি তো চিকিৎসা করতা। এই অবস্থার মধ্যে পড়িয়া এই যে গড় দেখতে, এই গড়ের মধ্যে এই আলী আহমদ মিয়ার রক্তও সম্পত্তি আর রক্তও তোমার বাস গিরব একটারও বেশিয়া যেগুলা পয়সা নিয়েছেন, দেখা গেল এই পয়সা টানি চিকিৎসা হয় না। যার কারণে আজকে কথা আমরা এই অঞ্চলের আমরা রাইজ আমরা হামসায়ারও এই আলী আহমদ সাহেব আমার মহল্লার মানুষ, গতিকে আমরা মহল্লার যতটুকু পর্যন্ত যে পারছি আমরা সাহায্য করছি, কিন্তু এটা পর্যাপ্ত হয়েছে না। গতিকে আমি দেশবাসী গেছি ওটা আবদার যাই, দেখো পয়সা আমরা ওলা অবস্থা হয়, পয়সা এমন এক সময় আমরা খরচ করি বেকার, আমরা তো আরতে বইতে 15-20 টাকা এটা আমরা খরচ হয়ে যায়। কিন্তু আমি ও কথা হই আর আল্লাহ আসতে এই চিন্তর বাসে প্রত্যেকের কাছে ও কথা আমি অনুরোধ রাখি আর যে আপনাদের এই সময় এই বাচ্চার মধ্যে আপনাদের সাহায্য করুক। আর কারণ আপনাদের যদি শুনেন যে এই 2-2.5 লাখ টাকার কথা হইলে বেলেগ কথা, ডাক্তারের পরামর্শ হিসাবে প্রায় 4-5 লাখ টাকা লাগে। গতিকে দেখো রাইজে যদি আপনার মানুষের নখ বললে নদী হয়, আপনার আমরা সারা যদি এই কথা 10 টাকা থাকি লইয়া 1000 পর্যন্ত আর 100 টাকা থাকলে 1 টাকা পর্যন্ত আমরা যদি আল্লাহ আসতে এই বাচ্চাগুলো সহায় করি, এটা আমরা লাই কোনটা না এই 5-6 লাখ টাকা হয়ে যাব। গতিকে আমি দেশবাসীর কাছে আবারও অনুরোধ রাখি আর যে আপনার যে বাচ্চা তোরবার সেইয়া আপনার যে খোলা হাতে তোরা দান করুক, যাতে আল্লাহ এই দানে আপনার আখেরাত নিশ্চয় আল্লাহ পাক পরবর্তীকারে আলমে আপনাদের বহুত কিছু দিব, একে 70 ভাইবা আর আপনাদের সহায়ক রইবা। বন্ধুসকল, আমি প্রায় 9টা জায়গাত আমি আবেদন করেছিলো। এই গোলাইপাৰা হামচায়া অৰ্থাৎ এইটো গাঁৱৰ ৰাইজে মিলি মছজিদৰ তৰফৰ পৰা এই দেখিবলৈ পাইছে। এয়া চাওক, সভাপতিৰ চহী আৰু ইফালে আছে আমাৰ সম্পাদকৰ চহী।
9খন জায়গাত আমি এই আবেদনখন পঠিয়াইছোঁ আশা কৰোঁ এই ভিডিঅ'টো যদি কোনোবাই চায় আনফৰ ফাউণ্ডেশ্যন মৰকজুল মাৰিফ মই যিটো নাম কৈছোঁ আপোনালোকে তাতে ভিডিঅ'টো সেন্ড কৰি দিয়ক আৰু ইয়াত দেখিব পাৰিছে গাঁৱৰ ৰাইজে মিলি এই ল'ৰা দুটা বহি ইয়াতে ঘৰত বহি আছে এই ল'ৰাটো এতিয়া হস্পিটেলত থাকিব লাগিছে গতিকে স্থানীয় আৰু এজন যুৱক আছে যিহেতু আমি যেনেকৈ আহিছোঁ এই চাচা যেনেকৈ আহিছে এই দাদাজন এইটো ঘৰত আহি উপস্থিত হৈছে কি জনাব বিচাৰিব এই দুটা ল'ৰাৰ বিষয়ে ল'ৰা দুটাৰ বিষয়ে মই যে কি ক'ম ক'বলৈ ভাষা নাই মানে ক'ব গ'লে বুকু ফাটি আহে চকু পানী ওলাই আহে দুটা সৰু কণ ল'ৰা ছোৱালী ল'ৰা দুটা যিকেইটা নেকি এতিয়া চিকিৎসাধীন হৈ থাকিব লাগিছিল বা আইচিউত থাকিব লগা আছিলে দৰকাৰ আছিলে কিন্তু টকাৰ বাবদ এই যিজন ঘৰৰ মালিক বা এই ল'ৰাকেইটাৰ বাপেক তেখেত দিন হাজিৰা কৰি খোৱা মানুহ আৰু এনেকুৱা এটা পৰিস্থিতি হৈছে হঠাৎকৈ এই এক্সিডেণ্টটো হৈ যোৱাৰ পিছত মাইকীজনী হস্পিটেলত আছে কিডনী এটা ফেইল পেৰালাইচিছ হৈছে ডক্টৰৰ পৰামৰ্শ হিচাপে মানে তাত প্ৰায় 4-5 লাখ টকাৰ দৰকাৰ আছে সেইখিনি শুনি মানুহজনে কি কৰিলে বিটিটো মানে পৰ্যন্ত বিকি দিলে তো আমি ৰাইজে শুনি আমাৰ এই যিখন গাঁও বা এই অঞ্চলৰ যিমানখিনি মানুহ আমি যিমানখিনি জানিব পাৰিছোঁ চবে মিলি যিমানখিনি পাৰিছে নিজৰ খাদ্য অনুসৰি মানে সহায় সহযোগ কৰিছে কিন্তু সেইখিনি পৰ্যাপ্ত নহয় গতিকে বহুত টকা পইচা দৰকাৰ আছে আপোনালোকৰ যোগেদি মই গোটেই বিশ্ববাসীক বা সমূহ ৰাইজক মোৰ এইটোৱে অনুৰোধ যে আপোনালোকে অলপ সহায় কৰি এই ল'ৰাকেইটাৰ জীৱন ভৱিষ্যতলৈ বা সিহঁতৰ মাকৰ ভৱিষ্যতৰ পিনে যদি 1 টকা 2 টকাকৈ হ'লেও আপোনালোকে সহায়ৰ হাত আগবঢ়াই যেন ল'ৰা দুটা যদি মানে আমাৰ আগত আপোনালোকৰ সন্মুখত এনেকৈ নেখায় চিকিৎসাৰ অভাৱত যদি ঘৰত থাকি চটপটাই মৰিব লগা হয় তাতকৈ বেছি দুখ লগা কথা আৰু একো নাই আহিয়ান আৰু আবিয়ানৰ ইয়াত দেখিব পাৰিছে এইটো অৱস্থা আবদালিবাসী অঞ্চলত প্ৰত্যেকজন ৰাইজে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক আৰু সকলোৱে যদি মিলি 500 টকা 100 টকা 200 টকা যদি এই ল'ৰা দুটাৰ কাৰণে এই ল'ৰা দুটাৰ খাতিৰত আমি যদি দান বৰঙণি দিওঁ নিশ্চয় আমি ল'ৰা দুটাক ভাল কৰিব এই ল'ৰা দুটাৰ জন্ম হৈছে প্ৰায় 20-25 দিন হৈছে আৰু মাকৰ অৱস্থা আজি 15 দিনৰ পৰা অতি সংকটজনক এই ল'ৰা দুটা যিহেতু মাকৰ গাখীৰ খাব লাগে সেইটো সময়ত কোনো পোৱা নাই গতিকে যোৱাকালি ৰাতি লীলবাগানৰ পৰা 820 টকা দি আমি খানি আনি দিছোঁ ল'ৰা দুটাক উপায় নাই কি কৰিব মাকক অতি শীঘ্ৰ যদি সুস্থ কৰিব নোৱাৰি আৰু ল'ৰা দুটা আমি ভালদৰে ট্ৰিটমেণ্ট কৰিব নোৱাৰি কি হ'ব গতিকে প্ৰায় 4-5 লাখ টকাৰ প্ৰয়োজন সেইটো কাৰণে গাঁৱৰ ৰাইজে আপোনালোকৰ ওচৰত কাষ চাপিছে আৰু এটা বিশেষ খবৰ যে স্কেনাৰ এটা আমি লগাই দিছিলোঁ আগৰ ভিডিঅ'ত আৰু এইটো ভিডিঅ'ত আমি আৰু এটা স্কেনাৰ লগাই দিম কিয়নো তাতে অলপ পইচাটো যোৱাত অসুবিধা হৈছে যাৰ কাৰণে বেলেগ এটা স্কেনাৰ লগাই দিয়া হৈছে সেইটোত আপোনালোকে যিমান পাৰে এইটো গাঁৱৰ ৰাইজক আহ্বানত আৰু এইটো পৰিয়ালক আপোনালোকে সহায় কৰিব ধন্যবাদ